মুখ্যমন্ত্ৰী মহোদয় আৰু তেখেতৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি পাই থাকে সেইটো তেখেতৰ ৰণকৌশল মুখ্যমন্ত্ৰী মহোদয়ে বহুত চেষ্টা কৰিছিলে যাতে অসমত এটা সাম্প্ৰদায়িক সংঘৰ্ষ হয় কিন্তু অসমৰ শান্তিকামী জনগণ বিশেষকৈ অসমৰ সংখ্যাগৰিষ্ঠ হিন্দু ৰাইজক শতকোটি ধন্যবাদ যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰৰচনাৰ ফাণ্ডত ভৰি দিয়া নাই সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱা নাই কিন্তু এতিয়াও মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰি আছে যাতে অসমত সাম্প্ৰদায়িক সংঘৰ্ষ হয় তেখেতেই হয়তো অসমৰ তথা দেশৰ প্ৰথম মুখ্যমন্ত্ৰী যিজনে বিচাৰে নিজৰ ৰাজ্যত অশান্তি হওক শেহতীয়াকৈ আলফাৰ সৈতে যিটো শান্তি চুক্তি এটা অনুষ্ঠিত হ'ল কি ক'ব যেতিয়ালৈকে পৰেশ বৰুৱা আলোচনালৈ নাহে তেতিয়ালৈকে এই চুক্তি শান্তি চুক্তি কিবা অৰ্থ আছে বুলি মই নাভাবোঁ কাৰণ অস্ত্ৰ পৰেশ বৰুৱাৰ লগতহে আছে যিসকলৰ লগত চুক্তি হৈছে তেওঁলোকৰ লগত অস্ত্ৰ নাছিলে অস্ত্ৰ মূলতঃ পৰেশ বৰুৱাৰ লগত আছে পৰেশ বৰুৱা শান্তি আলোচনা নোহোৱালৈকে শান্তি আহিব বুলি মই নাভাবোঁ আৰু আইন শৃংখলাৰ পৰিস্থিতি তৰুণ গগৈ চৰকাৰৰ দিনতে যথেষ্ট উন্নত হৈছে কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ তেওঁৰ লাভ হয় আজি খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈছে আনহাতে 2014 চনলৈকে বিদেশীক বৰপীৰা দি আদৰি লৈছে 2014 চনলৈকে বিদেশীক বৰপীৰা দি আদৰি লোৱা মানুহে কেনেকৈ খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰে আৰু য'ত এনআৰচি পুনৰীক্ষণৰ কথা কোৱা হৈছে মই ব্যক্তিগতভাৱে সেই কথাক কোনো কাৰণত সমৰ্থন নকৰোঁ কাৰণ এনআৰচি মহামান্য উচ্চতম ন্যায়ালয়ৰ মনিটৰিঙত হৈছে এই মহামান্য উচ্চতম ন্যায়ালয়ৰ মনিটৰিঙত হোৱা এনআৰচি চৰকাৰখনে মানিব খোজা নাই আৰু চৰকাৰে সেই এনআৰচি যদি নিজ খেয়ালখুচি মতে পুনৰীক্ষণ কৰে সেইটো ত্ৰুটিপূৰ্ণ হ'ব গতিকে চৰকাৰৰ খেয়ালখুচি মতে এনআৰচি হ'ব নালাগে এনআৰচি কিবা হ'লে সেয়া সুপ্ৰিম কোৰ্টৰ পুনৰীক্ষণ মতে মনিটৰিং মতে হ'ব ডিলিমিটেশ্যনৰ জৰিয়তে 104খন সমষ্টি খিলঞ্জীয়াৰ বাবে সুৰক্ষিত হৈছে বুলি দাবী কৰিছে মই এইটো কথা বুজি নাপাওঁ মুখ্যমন্ত্ৰীয়ে 104টাৰ ভিতৰত বৰাক উপত্যকাৰ 8টা সমষ্টিয়ে খিলঞ্জীয়াৰ বাবে সংৰক্ষিত হোৱা বুলি কয় অসমীয়া মানুহৰ কাৰণে সংৰক্ষিত হোৱা বুলি কয় তেখেতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ এই ধুবুৰী লোকসভাটো তেখেতে অসমীয়া মানুহৰ বুলি নাভাবে আকৌ বৰাক উপত্যকা অসমীয়া মানুহৰ বুলি কওঁ মই অসমীয়া তেখেতেতো আমাক অসমীয়া বুলি এতিয়া ক'ব নোখোজে কিন্তু মই মুখ্যমন্ত্ৰী মহোদয়ক অসমীয়া যি জাতীয় জীৱনৰ যিবোৰ সংগঠন অসমীয়া জাতীয় সংগঠন তেখেতসকলে স্পষ্ট কৰি দিয়ক যে আজি বৰাক উপত্যকাৰ এই 8টা সমষ্টি কি অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিব নেকি আজি অসম সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থা এওঁলোকেও ক'ব লাগে যে বৰাক উপত্যকাৰ মুখ্যমন্ত্ৰীয়ে যি 8টা সমষ্টিৰ কথা কৈ আছে সেয়া কি অসমীয়াৰ সংৰক্ষণ নেকি যি বৰাক উপত্যকাত অসমীয়া চাইনবোৰ্ডো মচি দিয়ে সেইটো অসমীয়াৰ সংৰক্ষণ নেকি ৰাহুল গান্ধী ডাঙৰীয়া 14 জানুৱাৰীৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰি আছে আৰু আমি আশাবাদী যে বৰপেটা হৈ ধুবুৰীলৈকে তেখেত আহিব এইবাৰ নিৰ্বাচনত এটা জোটবন্ধন হৈছে কোন দলে কোনটো আসনত খেলিব সেয়া এতিয়া ঠিক হোৱা নাই আপোনালোকৰ পাৰ্টিৰ পৰা 3জন ঠিক হৈছে আপুনিও আহিছে মই ধুবুৰী নে কোন সমষ্টি সেইটো মই নিজেও নাজানো মই পাৰ্টিক অকল কৈছোঁ যে মই নিৰ্বাচন খেলিব খোজোঁ পাৰ্টিয়ে ঠিক কৰিব মই ক'ত খেলিম কিন্তু হয় অফিচিয়েলি আমাৰ পাৰ্টিৰ পৰা 12জন 3জন নাই বুলি ভুল কৈছে 12জনে আমাৰ প্ৰাৰ্থিত্বৰ কাৰণে আবেদন কৰিছে দলে প্ৰাৰ্থিত্বৰ আবেদন কৰা সকলৰ ভিতৰৰ পৰা কাবাক দিব পাৰে বাহিৰৰ পৰাও কাবাক দিব পাৰে দলে কি কৰিব সেই কথা আমি আজি ক'ব নোৱাৰোঁ কিন্তু সাহসী যেতিয়া বেছি মানুহে প্ৰাৰ্থিত্ব বিচাৰে যেতিয়া জয়ৰ সম্ভাৱনা বেছি হয় তেতিয়া কোনোবা এটা সমষ্টিৰ প্ৰাৰ্থিত্বৰ সংখ্যা বৃদ্ধি পায় ধুবুৰী এইবাৰ জয় নিশ্চিত কাৰণে আমাৰ 12জনে প্ৰাৰ্থিত্ব বিচাৰিছে ঠিক আছে